পুৰণা কামৰূপ জিলা তথা বৰ্তমান টাউনপুৰ জিলাৰ অন্তৰ্গত পূব দেফেলি মৌজাৰ অতি পুৰণা বিদ্যালয় এখন নিজাৰগাঁও মজলীয়া বিদ্যালয়, যিখন বিদ্যালয় 1949 চনত স্থাপন হৈছিল। এইখন বিদ্যালয় চাওঁতে চাওঁতে আজি 75 বছৰ ভৰি দিলেহি। সেই পক্ষে আমি ইয়াত এই অঞ্চলৰ সদৌতি ৰাইজে মিলি আমি এই বিদ্যালয়খনৰ হীৰক জয়ন্তী উদযাপন কৰিছোঁ। আজি ৰাতিপুৱা মুখ্যদ্বাৰ উন্মোচন কৰিলে শ্ৰদ্ধাৰ ডিচি মহোদয়ে, আৰু ৰাতিপুৱা তাৰ পিছতে হ'ল পতাকা উত্তোলন, যিখন পতাকা উত্তোলন কৰিলে আমাৰ এই উদযাপন সমিতিৰ সন্মানীয় সভাপতি তথা এই বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিপিন চন্দ্ৰ কেওটদেৱে। তেখেতৰ লগতে এই অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক বন্ধুসকলে ৭৪খন পতাকা উত্তোলন কৰিলে। মুঠ ৭৫ পতাকা উত্তোলন হ'ল। তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ হ'ল। এই স্মৃতি তৰ্পণত এই বিদ্যালয়খনৰ লগত জড়িত সদৌতি ৰাইজ শিক্ষাগুৰুসকলক স্মৃতি তৰ্পণ কৰা হ'ল। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাহিত্য প্ৰতিযোগিতা হ'ল, বৃক্ষৰোপণ হ'ল, আৰু সন্ধিয়াকৈ বন্তি প্ৰজ্বলন হ'ব। তাৰপিছত আমাৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী এটা লোৱা হৈছে। ইয়াৰ পিছত অহাকালি নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলন হ'ব, অন্তৰংগ আলান হ'ব, আমাৰ শিক্ষাগুৰুসকলৰ গুৰুবন্দনা হ'ব। তাৰপিছত সন্ধিয়াকৈ স্মৃতি আকৌ দুপৰীয়াৰ ভাগত এখন এই বিদ্যালয়ৰ লগত জড়িত বিভিন্ন ইতিহাসৰ লগত সমৃদ্ধ এখন আলোচনী প্ৰস্তুত কৰা হৈছে। এইখন উন্মোচন হ'ব, উন্মোচন কৰিব হাগ্ৰামা মহিলাৰীদেৱে। আৰু সন্ধিয়াকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া হ'ব। তাৰপিছত ৰবিবাৰৰ অনুষ্ঠানত ৰবিবাৰে ৰাতিপুৱা এটা সাংস্কৃতিক শোভাযাত্ৰাৰ আমি আয়োজন কৰিছোঁ, যি সাংস্কৃতিক শোভাযাত্ৰা ইয়াৰ লগত জড়িত বিভিন্ন জনগোষ্ঠীয় অনুষ্ঠান আমি ইয়াত প্ৰদৰ্শন কৰাৰ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন পদ ইয়াত প্ৰদৰ্শন কৰিব, সদৌতি ৰাইজ ইয়াত উপস্থিত থাকিব। দুপৰীয়াৰ ভাগত এখন মুকলি সভা হ'ব, তাত বিভিন্ন শিক্ষানবী ব্যক্তিসকল ইয়াত আহিব। গতিকে আমি আশা ৰাখিছোঁ এই তিনিদিনীয়া কাৰ্যসূচীতে সদৌতি ৰাইজ আমাৰ মাজলৈ আহিব, আহি এই বিদ্যালয়খনৰ সৰ্বতো প্ৰকাৰৰ উন্নতি দিহা পৰামৰ্শ আমাৰ মাজত আগবঢ়াব। আমি আকৌ আহ্বান জনাইছোঁ এই তিনিদিন সকলোৱে আহক, এই বিদ্যালয়খনৰ অতীত লগত জড়িত কথাবিলাক ৰোমন্থন কৰক, আহক সকলোৱে মিলি এই তিনিদিনীয়া কাৰ্যসূচী আমি সফল মণ্ডিত কৰোঁ। ধন্যবাদ।